কেপ্টেন সিটাৰ হয়, এইটো ইণ্টাৰনেটত দেখালে গম পাব। কেপ্টেন সিটাৰ হয়, 2021 মডেল। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। আমি এক টকাৰো কাম কৰা নাই, গাড়ী আনি জাষ্ট শ্ব'ৰুমত ৰাখিছোঁ। গাড়ীখনৰ দামটো বহুত বেছি নহয় বাৰু। চাওক গাইজ, গাড়ী চাই প্ৰাইচ হয়। আপোনালোকে চাওক, স্কৰপিঅ' 3খন দেখুৱালোঁ, কিন্তু এইখন মানে একদম নতুন হৈ আছে আৰু কেপ্টেন চিট হয়। মই দেখুৱাই দিছোঁ, কেপ্টেন চিট হয়, ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ। চাওক, গাড়ীত এতিয়াও প্লাষ্টিক লাগি আছে। নতুন কিনোতে যে প্লাষ্টিক লাগি থাকে, প্লাষ্টিক লাগিয়ে আছে গাড়ীত। ডাউন পে'মেণ্ট কিমান দিব লাগিব? ডাউন পে'মেণ্ট মিনিমাম 3 লাখ দিলে হৈ যাব। 3 লাখ টকা দিলে স্কৰপিঅ' S11 ঘৰলৈ লৈ যাব পাৰিব। খুব ধুনীয়া কণ্ডিশ্যনৰ, মজা কণ্ডিশ্যনৰ গাড়ী হয়। কোনোবাই যদি হোৱাইট কালাৰত স্কৰপিঅ' বিচাৰিছে, চকু বন্ধ কৰি এইখন ল'ব পাৰে। হোৱাইট কালাৰত একদম জিলিকি থকা মজা কণ্ডিশ্যনৰ ভেনু আছে। কোনোবাই যদি ভেনু বিচাৰি আছে, 2-3খনমান ভেনু আছে টাটা ডিলাৰত। স্ক্ৰীণত যিটো নাম্বাৰ আহি আছে গাইজ, আপোনালোকে কণ্টেক্ট কৰক। একদম মজা হৈ আছে এইখন ভেনু। কিমান চনৰ ক'লে? এখন 2022 গাড়ী হয়। বেছি চাবই নালাগে, এইবোৰ গাড়ী একদম নতুন হৈ আছে গাড়ী। চাওক গাইজ, পানী দামত গাড়ী দি আছে। গ্ৰেইন আইটেম যদি বিচাৰিছে 239 মাত্ৰ। ধুনীয়া গাড়ী হয়। এখন i20 2019, এখনো টপ মডেল হয়। এল'উইল, ডিছপ্লে, বেকখনৰ গোটেইখিনি আছে। চাওক গাড়ী চাওক আপোনালোকে। কোনোবাই যদি i20 বিচাৰিছে, 19ৰ গাড়ী, একদম মজা কণ্ডিশ্যনত আছে। গাড়ী জিলিকি আছে, চাওক ধুনীয়া কণ্ডিশ্যনত আছে। যদি আপোনালোকে এখন 4চকীয়া গাড়ী বিচাৰি আজি ভিডিঅ'টো ক্লিক কৰিছে ন, আজি একদম সঠিক ভিডিঅ'ত আপোনালোকে ক্লিক কৰিছে। তো মই পুনৰবাৰ আহি গৈছোঁ গোলাপী কাৰ সলিউশ্যন। গাড়ীৰ যিখিনি নতুন ষ্টক আছে, আপোনালোকক এটা আপডেট দিম মই আজি ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে শেষলৈ চাব। আৰু গাইজ, প্ৰাইচবোৰ আপোনালোকে মন কৰিব। আপোনালোকে কমেণ্ট বক্সত এনেই চিঞৰি নাথাকিব হাই প্ৰাইচ বুলি। গাড়ী প্ৰাইচ আপোনালোকে মন কৰিব যে গাড়ীখনৰ কণ্ডিশ্যন, গাড়ীখনৰ কিমান ৰানিং হৈছে, কি হৈছে, সেই তাৰ ওপৰত ডিপেণ্ড কৰি এওঁলোকে প্ৰাইচ কয়। তো আপোনালোকে ভিডিঅ'টো মনোযোগেৰে সম্পূৰ্ণকৈ চাব। যদি কোনোবাই চেনেলত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব। চ' উইদাউট ৱেষ্টিং মোৰ ক্লক, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। একদম মজা কণ্ডিশ্যনৰ গাইজ, মজা মানে মজা বুলিয়ে ক'ব লাগিব। ধুনীয়া কণ্ডিশ্যনৰ এখন স্কৰপিঅ' আছে। চাওক, স্কৰপিঅ' খুব ধুনীয়া কণ্ডিশ্যনত আছে। ডিটেইলছ আপোনালোকক ভিডিঅ'ৰ মাজত জনাই আছোঁ। এতিয়া দাদা আছে মোৰ লগত, দাদা এড্ৰেছটো ক'ব। এড্ৰেছটো এইটো মিৰ্জা হয়। আমাৰ কামৰ ডিষ্ট্ৰিক্টত আহে, মিৰ্জা টাউন। গুৱাহাটী এয়াৰপৰ্টৰ ফালৰ পৰা আহিলে আপোনালোকৰ 10 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব। জালুকবাৰী এয়াৰপৰ্ট, তাৰপিছত জালুকবাৰী এয়াৰপৰ্টৰ পিছত মিৰ্জা আহি পাব। মিৰ্জাৰ ঠিক চাৰিআলি যিটো পুলিচ পইণ্ট, তাৰপৰা জাষ্ট 100 মিটাৰ 200 মিটাৰ ৰাইট হেণ্ড আগুৱাই আহি ৰাইট হেণ্ড চাইডে গোলাপী কাৰ সলিউশ্যন শ্ব'ৰুমটো পাবই। আৰু যদি গোৱালপাৰা চাইডৰ পৰা আহে, বিজয়নগৰ পাৰ হৈ মিৰ্জা, তাকে আৰু চিম্পল। আৰু ডিছপ্লে নাম্বাৰ থাকিব, ফোন কৰিব। হয়, স্ক্ৰীণত ফোন নম্বৰ আছে, কণ্টেক্ট কৰিব। আমি স্কৰপিঅ' এইখনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গাড়ীখনৰ 2018ৰ S5 হয়, কিন্তু আফটাৰ মাৰ্কেট এইটো S11লৈকে কনভাৰ্ট কৰা গৈছে। আৰু গাড়ীখনৰ দামটো বেছি নাই ৰাখা, 7,10,000 আস্কিং, অন টেবল নেগেচিবল হৈ যাব। 710 গাড়ী খুব ধুনীয়া হৈ আছে। 710 আস্কিং আছে। মই ইণ্টেৰিয়ৰটো এবাৰ দেখুৱাই দিছোঁ গাইজ, একদম মজা কণ্ডিশ্যনত আছে। এইখন চাওক আপোনালোকে। যদি আপোনালোকে স্কৰপিঅ' এখন বিচাৰিছে ৰিজনেবল প্ৰাইচত, এইখন চাব পাৰে। 710 একদম ল' প্ৰাইচ কৈছে দাদা, ল' প্ৰাইচ। মাৰ্কেটত এনেকুৱা দামত আপোনালোকে এনেকুৱা কণ্ডিশ্যনৰ গাড়ী নাপায়। দাদা ইফালে এইখন হ'ল ইগনিছ। এখন ইগনিছ হ'ল 2020ৰ ডেল্টা ভেৰিয়েণ্ট, আৰু দামটো বেছি নাই ৰখা। গাড়ীখনৰ দামটো এইখনৰ হ'ল আপোনাৰ 4 লাখ আস্কিং হয়, অন টেবল নেগেচিবল হৈ যাব। অ'কে, ইফালে এখন হ'ল বালেনো, আপোনাৰ আলফা মডেল, 2019ৰ একেবাৰে লাষ্টৰ মডেল হয়। আলফা টপ মডেল হয়, ডায়মণ্ড গেট, এল'উইল গোটেইখিনি আছে। গাড়ীখনৰ দাম বেছি নাই ৰখা। এইখনৰ দামটো হ'ল 5,25,000 আস্কিং হয়, অন টেবল নেগেচিবল হৈ যাব। নেক্সট এইখন হ'ল নিউজ, 2020 নিউজ হয়। গাড়ীখন স্পৰ্টছ ভেৰিয়েণ্ট, এল'উইল আছে, ডিছপ্লে, বেকখনৰ গোটেইখিনি আছে। দামটো হ'ল এইখনৰ 4,75,000 আস্কিং, অন টেবল নেগেচিবল হৈ যাব। 475 আস্কিং আছে। ফোন নম্বৰ আহি আছে, ডাইৰেক্ট ফোন কৰক। নেক্সট এখন হ'ল গ্ৰেণ্ড আইটেন, 2014ৰ মডেল হয়, কিন্তু গাড়ী ফাৰ্ষ্ট অনাৰ, ইঞ্জিন বডি পুৰা চিল আছে। দাম বেছি নহয়, 2,39,000 আস্কিং ৰাখিছোঁ, অন টেবল নেগেচিবল হৈ যাব। চাওক গাইজ, পানী দামত গাড়ী দি আছে। গ্ৰেইন আইটেম যদি বিচাৰিছে 239 মাত্ৰ। ধুনীয়া গাড়ী হয়। ইফালে এইখন হ'ল বালেনো, 2018ৰ মডেল, বালেনো ডেল্টা, 2018 মডেল। গাড়ীখনৰ দামটো বেছি নাই ৰখা, 4,10,000 আস্কিং ৰাখিছোঁ, অন টেবল নেগেচিবল হৈ যাব। অ'কে, ইফালে এখন i20 2019, এখনো টপ মডেল হয়। এল'উইল, ডিছপ্লে, বেকখনৰ গোটেইখিনি আছে। দামটো হ'ল এইখনৰ
75,000 আস্কিং হয়, অন টেবল নেগোচিয়েবল হৈ যাব। চাওক গাড়ী চাওক আপোনালোকে, কোনোবাই যদি i20 বিচাৰিছে 19ৰ গাড়ী একদম মজা কণ্ডিশ্যনত আছে, গাড়ী জিলিকি আছে, চাওক ধুনীয়া কণ্ডিশ্যনত আছে। নেক্সট নিঅ দেখুৱাইছো, নিউ হল 2023 মডেল, 7 lakhs, এখন টপ মডেল হা, এন্ড বলেৰো নিউ N10 টপ মডেল হয়, এল'উইল ডিসপ্লে বেকগ্ৰাউণ্ড গোটেইখিনি আছে, 7 সিটাৰ আৰু মাইলেজো খুব ধুনীয়া, 20-22 ইমান মান মাইলেজ দিয়ে। অ'কে দামটো বেছি নাই ৰখা, 7 lakhs, 95,000 আস্কিং ৰাখিছো, অন টেবল নেগোচিয়েবল হৈ যাব। অ'কে নেক্সট এখন হ'ল ভেনু, 2021ৰ ভেনু হয়, গাড়ীখনৰ ইঞ্জিন বডি পুৰা চিল আছে, দামটো বেছি নাই ৰখা, 5,99,000 আস্কিং প্ৰাইচ ৰাখিছো, অন টেবল নেগোচিয়েবল হৈ যাব। 599 গাড়ী দেখুৱাই দিছো এবাৰ, চাওক ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন, টিপ টপ কণ্ডিশ্যন, মজা গাড়ী গাইজ। কোনোবাই যদি ভেনু বিচাৰিছে চাব পাৰে, একদম জেনুইন প্ৰাইচত দি আছে, চেলেঞ্জিং প্ৰাইচত গাড়ী দি আছে, চাওক কণ্টেক্ট কৰিব, নাম্বাৰ আহি আছে গাইজ। নেক্সট হ'ল এইখন আপোনাৰ গ্ৰেণ্ড আইটেন, এগেইন 2017ৰ মডেল, 2,89,000 আস্কিং প্ৰাইচ ৰাখিছো, অন টেবল নেগোচিয়েবল হৈ যাব। চাওক গাড়ী দেখুৱাই দিছো, কোনোবাই যদি গ্ৰেণ্ড আইটেন বিচাৰিছে ন, বহুত কেইখন গ্ৰেণ্ড আইটেন আছে, আপোনালোকে জাষ্ট ফোন কৰক আৰু আহি যাওক, আপোনালোকে জাষ্ট অহাৰ দেৰি গাইজ, বেছি দেৰি নকৰিব, জাষ্ট আহক। নেক্সট এখন ইকো ভেন, এখন হ'ল এচি ইকো ভেন, 7 সিটাৰ বনোৱা গৈছে আফটাৰ মাৰ্কেট হয়, আৰু উইথ এচি। গাড়ীখনৰ দাম বেছি নাই, এখন 2017ৰ মডেল, এইখনৰ দামটো হ'ল আপোনাৰ 2,95,000 আস্কিং ৰাখিছো, অন টেবল নেগোচিয়েবল হৈ যাব। অন টেবল কমি যাব গাইজ, একদম ধুনীয়া ইকো ভেন, কোনোবাই যদি বিচাৰিছে 7 সিটাৰ কনভাৰ্টেড হয়, এচি লাগি আছে। নেক্সট এখন আপোনাৰ এইখন হ'ল চুইফ্ট, 2021ৰ চুইফ্ট VXI, আৰু গাড়ী বেছি নাই, ৰানিং নাই হোৱা, 45,000 মানে চলিছে, দামটো বেছি নাই ৰাখা, 5,25,000 আস্কিং ৰাখিছো, অন টেবল নেগোচিয়েবল হৈ যাব। অন টেবল কমি যাব, চাওক খুব ধুনীয়া গাড়ী, চুইফ্ট যদি বিচাৰিছে কথা পাতিব পাৰে। নেক্সট ইফালে আহিছো, এগেইন ভেনু হয়, এইখনৰ ডিসপ্লে বেকগ্ৰাউণ্ড গোটেইখিনি আছে, 2022 মডেল, এইখনৰ দামটো ৰাখিছো 6,60,000 আস্কিং প্ৰাইচ, অন টেবল নেগোচিয়েবল হৈ যাব। চাওক 6,30,000 টকাত এইখন হোৱাইট কালাৰত একদম জিলিকি থকা মজা কণ্ডিশ্যনৰ ভেনু আছে। কোনোবাই যদি ভেনু বিচাৰি আছে, 2-3খন মান ভেনু আছে টাটা ডিলাৰত, স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে গাইজ, আপোনালোকে কণ্টেক্ট কৰক, একদম মজা হৈ আছে এইখন ভেনু। কিমান চনৰ ক'লে? এখন 2022 22ৰ গাড়ী হয়, বেছি চাবই নালাগে এইবোৰ গাড়ী, একদম নতুন হৈ আছে গাড়ী। চাওক নেক্সট স্কৰপিঅ দেখুৱাইছো, স্কৰপিঅ এখন হ'ল S11, এখন S11 2019ৰ মডেল, 9,90,000 আস্কিং প্ৰাইচ ৰাখিছো, অন টেবল নেগোচিয়েবল হৈ যাব। গাড়ী ইঞ্জিন বডি পুৰা চিল আছে। কিমান চনৰ? 2019ৰ মডেল, 9,90,000। চাওক 990 প্ৰাইচ আছে স্কৰপিঅ S11, কোনোবাই যদি বিচাৰি আছে, একদম মজা হৈ আছে এইখন স্কৰপিঅ। চাওক একদম ধুনীয়া গাড়ী গাইজ, 19ৰ গাড়ী হয়, বেছি চাবই নালাগে, একদম নতুন হৈ আছে, চাবি লাগি আছে, আপোনালোকে আহক আৰু তেল ভৰক আৰু চলক, একদম ধুনীয়া গাড়ী। নেক্সট এখন হ'ল ঔৰা, মানে 2021ৰ ঔৰা হয়, গাড়ীখন হ'ল 2021ৰ, আৰু গাড়ী ইঞ্জিন বডি পুৰা চিল আছে, দামটো বেছি নাই ৰখা, 4,30,000 আস্কিং ৰাখিছো, অন টেবল নেগোচিয়েবল হৈ যাব। 430, চাওক 4,30,000 আস্কিং, ঔৰা যদি বিচাৰিছে চাব পাৰে। নেক্সট ইফালে এখন হ'ল আপোনাৰ এগেইন চুইফ্ট, এখন 2020 মডেল আৰু VXI ভেৰিয়েণ্ট হয়, 4,75,000 আস্কিং ৰাখিছো, অন টেবল নেগোচিয়েবল হৈ যাব। অন টেবল কমি যাব, আপোনালোকে নাম্বাৰ দেখি আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে চুইফ্ট। চাওক আপোনালোকে খুব ধুনীয়া কণ্ডিশ্যনত পাব এইখন চুইফ্ট, কোনোবা যদি বিচাৰি আছে নাম্বাৰ চাই লওক, কথা পাতিব। পুনৰ আমি স্কৰপিঅ S11 আৰু এখন আছে, স্কৰপিঅ বহুত কালেকশ্যন আছে গাইজ, তিনিখন স্কৰপিঅ দেখিছো, যদি কোনোবা স্কৰপিঅ বিচাৰিছে চাব পাৰে। এইখন আৰু এখন আছে S11, এইখন হ'ল আপোনাৰ 2021ৰ S11, কেপ্টেইন চিটাৰ হয়, এইটো ইণ্টাৰনেটত দেখালে গম পাব, কেপ্টেইন চিটাৰ হয়, 2021ৰ মডেল। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে, আমি এক টকাৰো কাম কৰা নাই, গাড়ী আমি জাষ্ট শ্ব'ৰুমত ৰাখিছো। গাড়ীখনৰ দামটো বহুত বেছি নহয় বাৰু, 12,95,000 আস্কিং ৰাখিছো, 12,95,000 আস্কিং, অন টেবল নেগোচিয়েবল হৈ যাব। চাওক গাইজ গাড়ী চাই প্ৰাইচ হয়, আপোনালোকে চাওক স্কৰপিঅ 3খন দেখুৱালো, কিন্তু এইখন মানে একদম নতুন হৈ আছে, আৰু কেপ্টেইন চিট হয়, মই দেখুৱাই দিছো, কেপ্টেইন চিট হয়, ইণ্টেৰিয়ৰটো দেখুৱাই দিছো। চাওক গাড়ীত এতিয়াও প্লাষ্টিক লাগি আছে, নতুন কিনোতে যে প্লাষ্টিক লাগি থাকে, প্লাষ্টিক লাগিয়ে আছে গাড়ীত। কিমান ক'লে? 12,95,000। 1295, মানে অলমষ্ট 13 হয়, আৰু কথা পাতক, ডিছকাউণ্ট হৈ যাব। ডাউন পে'মেণ্ট কিমান দিব লাগিব? ডাউন পে'মেণ্ট মিনিমাম 3 লাখ দিলে হৈ যাব। 3 লাখ টকা দিলে স্কৰপিঅ S11 ঘৰলৈ লৈ যাব পাৰিব। খুব ধুনীয়া কণ্ডিশ্যনৰ, মজা কণ্ডিশ্যনৰ গাড়ী হয়। কোনোবাই যদি হোৱাইট কালাৰৰ স্কৰপিঅ বিচাৰিছে, চকু বন্ধ কৰি এইখন ল'ব পাৰে গাইজ। নেক্সট এইখন হ'ল এগেইন ভেনু,
এখনো 2022 মডেল, ভেনু 2022 মডেল, 6 লাখ আস্কিং ৰাখিছোঁ, 6 লাখ 10,000 আস্কিং ৰাখিছোঁ, অন টেবল নেগেচিবল হৈ যাব। 6,10,000 হুম। 6,10,000 টকাত এখন ভেনু আপোনালোকে লৈ যাব পাৰে। গাড়ী ধুনীয়া হৈ আছে, টিপটপ গাড়ী চব। ভিতৰতো ভালে আছে। ভিতৰতো দেখুৱাই দিছোঁ আমি চব। ইণ্টেৰিয়ৰ চব ধুনীয়া কণ্ডিশ্যনত আছে ইণ্টেৰিয়ৰ। কোনোবা যদি বিচাৰি আছে কণ্টেক্ট কৰিব। নেক্সট এখন হ'ল চেণ্ট্ৰ', এখন 2021ৰে মডেল। এখন হ'ল আপোনাৰ স্পৰ্টছ ভেৰিয়েণ্ট হা, এইটো স্পৰ্টছ ভেৰিয়েণ্ট হয়, 2021 মডেল। বেছি দাম নাই ৰখা, 3,49,000 আস্কিং ৰাখিছোঁ, অন টেবল নেগেচিবল হৈ যাব। চব 349 আস্কিং। গাড়ী চব বেষ্ট, গাড়ী চব একদম ধুনীয়া হৈ আছে গাড়ী। ডিছপ্লে বেক তোমাৰ 4 পাৱাৰ ইনটো গোটেই চব দেখুৱাই দিছোঁ। ডিছপ্লে, বেক কেমেৰা, 4 পাৱাৰ উইণ্ডো যি লাগে আপোনালোকক গোটেইখিনি ফেচিলিটি পাব। কিমান? 3,49,000 আস্কিং। স্পৰ্টছ ভেৰিয়েণ্ট হয়, স্পৰ্টছ। নেক্সট আমি ৱেগনাৰ দেখুৱাইছোঁ। হয়, ৱেগনাৰটো মানে বহুতো কৈ থাকে ৱেগনাৰ লাগে, গতিকে ৱেগনাৰ আনিলোঁ। আৰু গাড়ী একো কাম কৰা নাই, 2018 মডেল আৰু 5 টনাৰ গাড়ী VXI ভেৰিয়েণ্ট হয়। জাষ্ট গাড়ী আনি পেলাই পুলিচ ছাৰ্ভিচিং কৰি ৰাখি দিছোঁ। আৰু গাড়ীখনৰ দামটো বেছি নাই ৰখা, 3,49,000 আস্কিং ৰাখিছোঁ, অন টেবল নেগেচিবল হৈ যাব। 349 চব 349ত এইখন ৱেগনাৰ দি আছে। কোনোবা ইণ্টাৰেষ্টেড হ'লে কথা পাতিব। নেক্সট এইখন হ'ল বালেনো 2018ৰ বালেনো আলফা, টপ মডেল হয়। গাড়ী জাষ্ট মানে আহিছে, আমি ৰেডি কৰাই নাই, গাড়ী ধূলি বালি হৈছে। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন হৈছে। এইবাৰ প্ৰজেক্টৰ হেডলাইট দেখিছে। গাড়ীখনৰ দামটো বেছি নাই ৰখা, এইখনৰ দাম ৰাখিছোঁ 4,45,000 আস্কিং ৰাখিছোঁ, অন টেবল নেগেচিবল হৈ যাব। চব ইণ্টেৰিয়ৰটো মই দেখুৱাই দিছোঁ। আলফা মডেল হয়, ডিছপ্লে চব 4 পাৱাৰ ইনটো গোটেইখিনি আছে। চব গোটেইখিনি আছে, আপোনালোকে কথা পাতক, নাম্বাৰ আহি আছে, পুছ বাটন ষ্টাৰ্ট আছে। দেখুৱাই দিছোঁ চব, গোটেইখিনি আমি দেখুৱাই দিছোঁ। চব বেক চাইডটো অকণমান দেখুৱাই দিছোঁ। গাড়ীখনত ধূলি বালি লাগি আছে, সেইবোৰ আপোনালোকে চিন্তা কৰিব নালাগে। লোৱা সময়ত পলিচ ৱাশ্বিং গোটেই কৰি দিয়া হ'ব। এইখন হ'ল তোমাৰ ইয়ন মেগনা প্লাছে হয়। গাড়ী ইঞ্জিন বডিৰ পৰা চিল আছে, 2খন পাৱাৰ উইণ্ডো আছে, AC থাকে আৰু মিউজিক চিষ্টেম গোটেইখিনি আছে। খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আৰু হোৱাইট কালাৰ গাড়ী, গতিকে গাড়ীৰ দাম বেছি নাই কোৱা। গাড়ীখনৰ দামটো 1,20,000 আস্কিং ৰাখিছোঁ, 1,20,000 অন টেবল নেগেচিবল হৈ যাব। চব গাইজ 1,20,000 টকাত এইখন গাড়ী দি আছে। কোনোবা যদি বিচাৰি আছে কণ্টেক্ট কৰিব। অকল ধূলি বালি হৈছে, এইবিলাক চাফ হৈ যাব। হয়, এইবোৰ লোৱা সময়ত ধুই দিব, চিন্তা নাই। নেক্সট এইখন হ'ল আপোনাৰ ইয়ন, এইখনৰ পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম, AC গোটেইখিনি আছে। এইখনো 1,15,000 মানে আস্কিং প্ৰাইচ আছে, অন টেবল নেগেচিবল হৈ যাব।